বিধানসভাৰ দৃশ্য এতিয়া বিপ মাৰি মাৰি দেখুৱাব লাগিব। ৰূপজ্যোতি কৰ্মী প্লিজ ৰূপজ্যোতি কৰ্মী এয়া অসম বিধানসভা। ৰূপজ্যোতি কৰ্মী প্লিজ তাৰ বাহিৰ কৰি দিয়ক কাবাক কাবাক চাই এনেকে চাই কেনেকে হ'ব চিনিয়ৰ মেম্বাৰক ক'ব বাজত কেনে কবি বাজত তহঁতি কেনে কবি প্লিজ বাজত তহঁতি হৈ থকা নাই এইখন বিধানসভা হৈ থকা নাই ৰূপজ্যোতি কৰ্মী মই আপোনাকে টেষ্ট কৰিব দিয়ক ছাৰ আমি আপোনাক এনেকে চাই নেকি পবিত্ৰ সদন গণতন্ত্ৰৰ মন্দিৰ স্বৰূপ অসম বিধানসভা, য'ত অধ্যক্ষই বিধায়কক বুজাবলগীয়া হৈছে। এইটো কাজিয়া কৰিবলৈ কাৰণে অহা নহয় আমি। অসম চৰকাৰে কিমান ভাল কাম কৰি আছে তাৰে বৰ্ণনা দি বিধানসভাৰ মজিয়াত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ভাষণত ধুদৰালিৰ প্ৰসংগ। তেতিয়াই উভতি ধৰিলে অখিল গগৈয়ে। ৰূপজ্যোতিৰ সমষ্টিতে ধুদৰালিৰ অৱস্থা নাই, শুনিয়ে ৰূপজ্যোতিৰ ৰুদ্ৰৰূপ। সভাপতি ডাঙৰীয়া সব ঠিকে আছে আপোনাৰ কথা ক'বই তেখেতৰ সমষ্টিৰ দুদৰালিটো দেবেৰাৰ পৰাৰ পৰা নকছাৰী দেবেৰাৰ পৰাৰ পৰা জাতি দলঙলৈকে অখিল গগৈ ডাঙৰীয়া তেখেতৰ যিটো দুদৰালিটোৰ অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত গৈ পেলাই মই আপোনাৰ দুদৰালিটো কি হৈ আছে দুদৰালিটো কি হৈছে মই মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা মই কৈ আছো আপোনালোকে কোৱা মতে মই নকওঁ নাই কোৱা আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব কথা ক'বলৈ নিদিওঁ নক'ব মাইক ভাঙি দিম মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যার মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যার কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকে নষ্ট কৰি please give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী আরে এখন স্যার কি ৰূপজ্যোতি কৰ্মী come to attack me ৰূপজ্যোতি কৰ্মী how dare you ৰূপজ্যোতি কৰ্মী come to your seat তাৰ পাছতে বিধায়ক চেয়াৰমেন আনিলৈ এইদৰে চোচা ল'লে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক অখিল গগৈকো অশালীন মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। ইয়াৰ পাছতে দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন, বিধানসভালৈ PSOলৈ আহিব লাগিব নেকি? উপাধ্যক্ষই বাৰে বাৰে কয়, প্লিজ চিট ডাউন। লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে লিডাৰ অফ দ্য অপজিশ্যনক গৈ মাৰিম বুলি কৈছে আমাৰ চেয়াৰমেন মাৰিম বুলি খেদি আহিছে এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে তাৰ পাছত মিহি সুৰেৰে বুজনি দিয়াৰ চেষ্টা উপাধ্যক্ষৰ। আমি ইয়াত কাজিয়া কৰিবলৈ অহা নাই নহয়। আকৌ চিঞৰ বাখৰ, শান্ত পৰিৱেশ 1 মিনিটো নাথাকিল। 1 মিনিট অখিল গগৈ ডাঙৰীয়া মই কথা কৈ আছো তোৰ ওপৰত কি একচন ল'লে এই চেয়াৰৰ পৰা মাৰিবলৈ আহিছে এই কথা চেয়াৰৰ পৰা কৈ আছো মাৰিবলৈ আহিছে প্লিজ ৰূপজ্যোতি কৰ্মী প্লিজ ৰূপজ্যোতি কৰ্মী বিহেভ ইয়োৰছেল্ফ ৰূপজ্যোতিৰ মুখত ধাৰাবাহিক অশালীন ভাষ্য, অশ্ৰাব্য উৎকট চিঞৰ হুলস্থুল। গোটেই সদন গৰম কৰি উপাধ্যক্ষৰ ওচৰত ক্ষমা বিচাৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ছাৰ ডেপুটি স্পীকাৰ ছাৰ, মই সুন্দৰকৈ বক্তব্য দাঙি ধৰিছিলোঁ আৰু মোৰ বক্তব্যৰ 3য় নম্বৰ আছিলে আমাৰ সাহস পক্ষৰ। বিৰোধী পক্ষৰ তাৰ আগতে 3জনে বক্তব্য ৰাখিছিল, পেন কাগজ। মই কাৰোৰ মাজত ইণ্টাৰাপ্ট কৰা নাই আৰু মাজত ইণ্টাৰাপ্ট কৰিব নালাগিছিল। ডেপুটি স্পীকাৰ ছাৰ, মই আপোনাৰ তথা সদনৰ ওচৰত ক্ষমা বিচাৰিছোঁ, মই এনেকৈ উঠি যাব নালাগিছিল। কিন্তু মোৰ মাজত এনেকৈ আপোনাৰ যিটো পৰামৰ্শ এইটো সকলো সন্মানীয় সদস্যই শুনাটো ভাল, নোট কৰি ৰখাটো আপুনি ভাল পৰামৰ্শ দিছে, নোট কৰি ৰাখক।
তেওঁলোকে আমাৰ আৰু সন্মানীয় বিধায়কসকলে ক'ব লগা আছে তেওঁলোকৰ পচন্দ নহ'ল বা কিবা এটা গ্ৰহণযোগ্য নহয় হয় ছাৰ মই অসমা বিচাৰিছোঁ কণ্টিনিউ কৰক হয় ছাৰ মই 2 মিনিট মই ক'ব বিচাৰিম ছাৰ ক্ষমা খুজি ৰূপজ্যোতিয়ে পুনৰ আৰম্ভ কৰিলে ভাষণ আনন্দ গৌৰৱেৰে কিবা এটা ক'বলৈ আৰম্ভ কৰিছিল ৰূপজ্যোতিয়ে আনন্দ তথা মই গৌৰৱেৰে কওঁ এনেকে মানুহ মাৰিবলৈ অহাৰ পাছত যদি এইটো একশ্যন নলয় মই 10 মিনিটৰ কাৰণে সদন ত্যাগ কৰিছো ছাৰ মই 10 মিনিটৰ কাৰণে সদন ত্যাগ কৰিছো 10 মিনিটৰ কাৰণে মই সদন ত্যাগ কৰিছো মাৰিবলৈ অহাৰ পাছত যদি ছাৰ আপুনি এইটো কৰে ভৱিষ্যতে এখন বিধানসভা কেতিয়া হৈ নাথাকে ছাৰ মানুহ মাৰিবলৈ আহিছে ইয়ালৈ মানুহ একদম অসভ্য ব্যৱহাৰ কৰিছে ছাৰ তাৰপিছত যদি আপুনি একো নকৰে আমি 10 মিনিটৰ কাৰণে আমি সদন ত্যাগ কৰিম আমি লাজ পাইছো আমি লাজ পাইছো অখিলৰ আপত্তিৰ পাছতে 10 মিনিটলৈ সদন স্থগিত হাঁহি হাঁহি চাই থাকিল বাপুৱে সদন স্থগিতৰ পাছত বাহিৰত সংবাদ মাধ্যমৰ সন্মুখত বিৰোধী ঘটনাক দুৰ্ভাগ্যজনক আখ্যা অখিলৰ এনেকুৱা দুৰ্ভাগ্যজনক ঘটনা অসম বিধানসভাত কেতিয়াও নঘটক আমি লাজ পাইছোঁ চেয়াৰমেন আলিদা আমাৰ বিধানসভাৰ এজন অত্যন্ত সক্ৰিয় আৰু সৰব এজন বিধায়ক তেখেতক মাৰপিট কৰিবৰ কাৰণে যিধৰণে খেদি আহিছে এনেকুৱা নজিৰবিহীন ঘটনা কেতিয়াও নঘটক আমি অকল নিন্দা কৰাই নহয় এই ঘটনাৰ কাৰণে যিমান দুখ প্ৰকাশ কৰিব লাগে তেনেকুৱা দুখ প্ৰকাশ কৰিছোঁ আৰু অসম বিধানসভাক অসমৰ গণতান্ত্ৰিক ব্যৱস্থাক ৰক্ষা কৰিবৰ কাৰণে আমি বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পিনৰ পৰাও এই বিধায়কজনৰ ওপৰত একশ্যন ল'বৰ কাৰণে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত একশ্যন ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ ৰূপজ্যোতিক বছৰটোৰ বাবে নিলম্বন কৰক চেয়াৰমেনৰ দাবী এজন সদস্যই আন এজন সদস্যৰ মাইক ভাঙি দিয়া এইটো কেনেকুৱা ধৰণৰ কথা তেতিয়া তেওঁ খেদি আহিলে চোচা ল'লে মোক মাৰিবলৈ আৰু ষ্টুপিড পৰ্যন্ত শব্দ কৈছে গতিকে আমি আশা কৰিছোঁ অধ্যক্ষ মহোদয়ে তেওঁক গোটেই বছৰটোৰ কাৰণে যিমানকেইটা ছেশ্যন আছে তেওঁক নিলম্বন কৰি এটা বাৰ্তা দিয়ক দেৱব্ৰত শইকীয়াই ক'লে আমাৰ বাবে আজি বেয়া দিন সঁচা কথাখিনি ক'লে তেখেতসকলৰ কিয় গা মূৰ গৰম হয় আমি নাজানো কিন্তু বিধানসভাখনত আলোচনা হ'ব লাগে ঘুচিয়াঘুচি হ'ব নালাগে তাৰ বাবে য'ত ষ্টেডিয়াম দিছে মন্ত্ৰীসকলক লৈ পেলাই তেওঁলোকে কমিটিবিলাক গঠন কৰিছে বিভিন্ন খেলৰ সেইবিলাকত কৰক কিন্তু বিধানসভাৰ মৰ্যাদা ৰাখক আজি এটা বেয়া দিন আমাৰ বাবে যে এনেকৈ আমাৰ শাসক পক্ষৰ বিধায়কসকলৰ দ্বাৰা বিৰোধীসকলৰ বিধায়কে চৰকাৰক সমালোচনা কৰাৰ কাৰণে শাৰীৰিক আক্ৰমণ কৰিবলৈ খেদি আহিছে যিটো অতি দুৰ্ভাগ্যজনক গৰিহণা দিছোঁ আমি ইতিমধ্যে সদন ত্যাগ কৰিছোঁ স্পষ্টীকৰণ দিবলৈ সংবাদ মাধ্যমৰ সন্মুখত ৰূপজ্যোতি কুৰ্মী মন্তব্য দি থকাৰ সময়তে ভাল পৰামৰ্শ দিওঁ বুলি আগবাঢ়ি আহিল বিধায়ক আমিনুল ইছলাম আপুনি লিখিতভাৱে আপোনাক ধন্যবাদ দিছোঁ ক্ষমা খোজাৰ কাৰণে এইটোতো চূড়ান্ত অভদ্ৰ নহয় এইটো কি কৰিছে মই এজন বিধায়ক ইয়াত কৰি আছোঁ এই ল'ৰা ধেমালি নকৰিব আপোনাক এইবোৰ ল'ৰা ধেমালি নকৰিব এইবোৰ ল'ৰা ধেমালি নকৰিব প্ৰতিটো বিধায়ক কোনোবাই উঠাই দিছে নে আপুনি আহিছে নহয় এইবোৰ ল'ৰা ধেমালি কেলে কৰি মোৰ পৰা এটা ৰিয়েকশ্যন এইবোৰ মই যোৱাৰ পিছত কৰিব আপুনি মাজতে অহা নাছিলোঁ অভদ্ৰামি নকৰিব আপুনি জেল যোৱা মানুহ শেষ বাটৰ কচু গাত আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে আপুনি মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল গৈ পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি আহি পেলাই এনেই নাটক কৰিবৰ কাৰণে গুচি আহিলে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথাটো মই ইয়াত কোৱা নাই কি পৰিৱেশ বিধানসভাৰ বাহিৰে ভিতৰে এবাৰ চিন্তা কৰক এয়া অসম বিধানসভা এই কথাবোৰে বহু কথাই বুজাই দিলে ৰাজ্যবাসীক ব্যুৰ ইনপুটৰ সহযোগত নাজিৰ আহমেদৰ ৰিপৰ্ট NKTV+